প্ৰথম কথা যোৱা 7 জুন তাৰিখে আৰ্যনগৰত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সম্পৰ্কত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জাতীয় সংগঠন হিচাপে নিশ্চয় আমাৰ ক'বলগীয়া আছিল, নিশ্চয় আমাৰ কৰণীয় আছিল। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰ্যনগৰত যি সৃষ্টি হোৱা ঘটনা সেই ঘটনাত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে আৰু সমগ্ৰ অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে যে যি ধৰণে ঘটনাৰ সময়ত যে একাংশ মানুহে বিহাৰ জিন্দাবাদ আৰু বিহাৰী জিন্দাবাদ আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত বিষয় এটা সৃষ্টি হৈছিল যে অসমীয়া গৌবেক অসমীয়া মুৰ্দাবাদ দিয়া বুলি ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল। আৰু প্ৰচাৰ হোৱাৰ পিছত আমি এটা জাতীয় সংগঠন হিচাপে আমি আমাৰ নৈতিক দায়িত্ব পালন কৰি সেই অঞ্চলত উপস্থিত হৈছিলোঁ আৰু বিভিন্ন সেই অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত বিভিন্ন মানুহক আমি আলোচনা কৰিছিলোঁ যে তাৰ আচলতে কি ধৰণৰ ঘটনা সংঘটিত হৈছিল। যে প্ৰত্যক্ষদৰ্শী একেবাৰে স্পষ্টভাৱে এই কথাখিনি কৈছিল যে হয় তাত বিহাৰ জিন্দাবাদ বিহাৰী জিন্দাবাদ বা অসমীয়া গৌবেক ধ্বনি দিয়া হৈছিল। গতিকে তাৰ পিছত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নহয় অসমৰ বহুকেইটা জাতীয় সংগঠন তাত জড়িত হৈছিল। ইতিমধ্যে বহুকেইটা জাতীয় সংগঠনে এই বিষয়টোৰ ওপৰত থানাত এজাহাৰ দাখিল কৰিছিলে, লিখিত এজাহাৰ দিয়া হৈছিলে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে 8 জুনত দিয়া এজাহাৰৰ পিছতো আজিলৈকে সেই ঘটনাৰ লগত জড়িত বুলি যিখিনি সন্দেহজনক ব্যক্তি সেই সন্দেহজনক ব্যক্তিক আজিলৈকে কিন্তু অসম আৰক্ষীয়ে ইতিমধ্যে আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে। পৰৱৰ্তী পৰ্যায়ত অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই 2 ধৰণৰ মন্তব্য দিয়া দেখা গ'ল যে তেখেতসকলে ক'লে যে আচলতে তাত অসমীয়া মুৰ্দাবাদ দিয়া ব্যক্তি 2জন আছিল, এজন সংবাদকৰ্মী আৰু তেওঁৰ লগত থকা এজন তেওঁৰ কেমেৰা পাৰ্চনে অসমীয়া মুৰ্দাবাদ দিয়া বুলি সেই যিজন আৰক্ষী বিষয়া আছিল DCP বলিন দেউৰী ডাঙৰীয়াই কৈছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যিগৰাকী মূল কালপিত হিচাপে সেই ঘটনাৰ সমগ্ৰ অসমবাসীয়ে কৈছে যে আলোক ত্ৰিপাঠী। আকৌ আলোক ত্ৰিপাঠীয়ে এটা ভিডিঅ'ৰ জৰিয়তে তেওঁ নিজে প্ৰস্তুত কৰা এটা ভিডিঅ'ৰ জৰিয়তে তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। তেওঁ কৈছিল যে তাত কোনো এজন ব্যক্তিয়ে অসমীয়া মুৰ্দাবাদ দিয়া নাই, অসমীয়া গৌবেক দিয়া নাই। এতিয়া 2 ধৰণৰ পৰস্পৰ বিৰোধী 2টা মন্তব্য অসম আৰক্ষীয়ে কৈছে যে সংবাদকৰ্মীয়ে দিছে, কেমেৰা পাৰ্চনজনে দিছে আৰু আলোক ত্ৰিপাঠীয়ে কৈছে যে কোনো ব্যক্তি তাত অসমীয়া মুৰ্দাবাদ দিয়া নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছিলোঁ যে সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হওক আৰু ঘটনাত জড়িতসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যে 8 জুনৰ পৰা আজি এতিয়া 12 জুনলৈকে যে আজিলৈকে অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যে যি অসম আৰক্ষীয়ে সঘনাই বিভিন্ন সামাজিক মাধ্যমত হোৱা ঘটনাত সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত তেওঁলোকে সামাজিক মাধ্যমত ফুটেজ সংগ্ৰহ কৰি বিভিন্ন মানুহক তেওঁলোকে কাৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰা কিন্তু উদাহৰণ আছে। আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে 2-4জন ব্যক্তিয়ে সামাজিক মাধ্যমত এনেধৰণে প্ৰচাৰ কৰিছে যে এই ধন দাবীৰ ঘটনা। গতিকে অসম আৰক্ষীলৈ আমাৰ প্ৰশ্ন, যদি আচলতে আৰ্যনগৰৰ ঘটনাটো যদি ধন দাবীৰ ঘটনা আছিল তেতিয়াহ'লে অসম আৰক্ষী এতিয়ালৈকে কিয় হাত সাবটি বহি আছে? যদি ধন দাবীৰ ঘটনা হয় তেতিয়াহ'লে ধন দাবীৰ লগত জড়িত ব্যক্তিক তেওঁলোকে চিনাক্তকৰণ কৰি তেওঁলোকে এৰেষ্ট কৰিব লাগে। গতিকে ইয়াৰ ক্ষেত্ৰত যদি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিবা সহায় সহযোগ কৰিব লাগে নিশ্চিতভাৱে কৰিব। এতিয়া সমগ্ৰ ঘটনাটোক এক ৰাজনৈতিকৰণ কৰিব বিচৰা হৈছে যে একাংশই ৰাজনৈতিক দলৰ যিবিলাক চেলিব্ৰিটি আছে যে তেওঁলোকে এই গোটেই ঘটনাটো ৰাজনীতিকৰণ কৰিব বিচাৰিছে। গতিকে সমগ্ৰ ঘটনাটোৱে আচলতে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক। বাৰম্বাৰ ইতিমধ্যে প্ৰমাণ হৈছে যে তেখেতসকলে বিহাৰ জিন্দাবাদ দিছে, বিহাৰী জিন্দাবাদ দিছে। আমাৰ কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইসকল অসমীয়া, যদি সেইসকল খিলঞ্জীয়াই অসমীয়া হয় তেতিয়াহ'লে তেওঁলোকে অসমত থাকি বিহাৰ জিন্দাবাদ বা বিহাৰী জিন্দাবাদ দিয়াৰ অৰ্থটো ক'ত থাকিব পাৰে? গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে তেওঁ আমাক ৰাজনৈতিকভাৱে নেতৃত্ব দিছে, খুব ডাঙৰ মানুহ। যদি কোনোবাই অসমত থাকি তেওঁলোকে যদি কয় তেওঁলোক অসমীয়া কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যদি অসমীয়া হ'বলৈ নিশিকে তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সুধিবলগীয়া আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা প্ৰশ্ন
যে অসমত থকা মানুহে যদি বিহাৰ জিন্দাবাদ দিয়ে, বিহাৰী জিন্দাবাদ দিয়ে আৰু যদি কোনোবাই অসমীয়া গ বেগ দিয়ে, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ধৰণে লৈছে বা তেখেতৰ গাত লাগে নে নালাগে অসমীয়া মুৰ্দাবাদ দিলে আমি নাজানো, আমাৰ গাত লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী যিহেতু একেবাৰে ডাঙৰ মানুহ, গতিকে তেখেতৰ গাত নালাগিলে আমাৰ গাত লাগিলেও নিশ্চিতভাৱে সেইটো কেতিয়াও ফলপ্ৰসূ নহয়। গতিকে আমি সাধাৰণ মানুহ, সৰু মানুহ, কিন্তু আমি এটা কথা একেবাৰে স্পষ্ট যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিজন কৰ্মীয়ে জাতীয় জীৱনৰ যি দায়িত্ব আছে দায়িত্ব পালন কৰি আহিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মীয়ে প্ৰতিগৰাকী খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি দায়বদ্ধ। গতিকে যি অসমত থাকি অসমৰ বায়ু পানী গ্ৰহণ কৰি তেওঁলোকে যদি প্ৰক্ৰিয়াটো অসমীয়া হ'ব নোখোজে, অসমীয়া হ'ব নিশিকে, তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিবলগীয়া আছে। আৰু অসম আৰক্ষী যি ধৰণে ভূমিকা গ্ৰহণ কৰিছে, ইমানটা জাতীয় সংগঠনে এজাহাৰ দাখিল কৰাৰ পিছতো যে আজিলৈকে সেইকেইজনক সোধপোছৰ কাৰণে এৰেষ্ট নকৰা বিষয়টোৱে আচলতে খুব দুৰ্ভাগ্যজনক বিষয়। গতিকে অসম আৰক্ষী প্ৰক্ৰিয়াটোত অসমৰ জনসাধাৰণৰ যি জনসেৱাৰ্থে জনহিতাৰ্থে অসম আৰক্ষীৰ যি উদ্দেশ্য, এই উদ্দেশ্য কি ধৰণে পালন কৰিছে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ সুধিবলগীয়া আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ যে এই ঘটনাত যদি সঁচাকৈ কিবা ধন দাবীৰ ঘটনা, তেতিয়া গৃহ বিভাগৰ দায়িত্বত তেখেতে আছে। গতিকে তেখেতসকলে চিনাক্তকৰণ কৰক, চিনাক্তকৰণ কৰি যদি সঁচাকৈ ধন দাবীৰ লগত কোনোবা জড়িত আছে, সেই ব্যক্তিসকলক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ৰক্ষণাবেক্ষণ দিব নাযায়। আৰু যিটো ঘটনা হৈছে মাৰপিটৰ ঘটনা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই মাৰপিটৰ ঘটনাৰ লগত জড়িত হ'ব খোজা নাই। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জড়িত হৈছে যে অসমত থাকি কোনোবাই বিহাৰী জিন্দাবাদ দিব, বিহাৰ জিন্দাবাদ দিব, অসমীয়া গ বেগ দিব, এই কথাবিলাকত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব লগা আছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে আৰু অনাগত সময়ত ক'ব। গতিকে কোনোবা ডাঙৰ মানুহৰ, কোনোবা ৰাজনৈতিক নেতাৰ অসমৰ খিলঞ্জীয়া মানুহক যদি কোনোবাই টৰ্চাৰ কৰিলে, শাৰীৰিকভাৱে অপদস্থ কৰিলে, অসম আৰক্ষীক যদি মাৰপিট কৰিলেও যদি কোনোবা মানুহৰ যদি গাত একো নালাগে, গতিকে প্ৰকৃত জাতীয়তাবাদী তেওঁলোকে হয়নে নহয় আমাৰো সন্দেহ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে অনুৰোধ কৰিছোঁ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা যে প্ৰকৃত ঘটনাৰ যি ৰহস্য আছে এই ৰহস্য উদঘাটন কৰি এইটো ৰাজহুৱা কৰক। আৰু অসম আৰক্ষী যি ইতিমধ্যে অসম আৰক্ষীৰ ওচৰত যি আবেদন আছিল বিভিন্ন দল সংগঠনৰ, আমি আশা কৰিছিলোঁ যে অসম আৰক্ষীক আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি 48 ঘণ্টা সময় দিছিলোঁ যে দোষীক চিনাক্তকৰণ কৰিব। আৰু যদি তেওঁলোকে নিৰ্দোষী বুলি ভাবে, যিসকলে ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে, ইলেক্ট্ৰনিক মাধ্যমত দোষী বুলি প্ৰচাৰ হৈছে, আৰু আলোক ত্ৰিপাঠী যিজন ব্যক্তিয়ে 2025 চনতো এজন চৰকাৰী এই স্পৰ্টছ অফিচাৰ এজনক তেওঁ গুৰুলকৈ পিতা বাতৰি বিভিন্ন আপোনালোকৰ জৰিয়তে বিভিন্ন সামাজিক মাধ্যম, ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ হৈছে যে এই আলোক ত্ৰিপাঠীজনক এবাৰো চৰকাৰ বা অসম আৰক্ষীয়ে তেওঁক মাতি নি সোধাৰ সাহস যে নকৰিলে, এইটো অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক।